তাই হয়তো মনে আমি তোমাকে সেবা করু কেনে বুলা নিদার ভকত ত্যাগ প্রভু তোমার উচিত নুই ডাকি বলি ধরি এই মহারাত্রিলা বর্ণনাখিনি কৰি আছে এই গোপীসকল কৃষ্ণই যেতিয়া বাৰে বাৰে প্ৰত্যাখ্যান কৰিছে বাৰে বাৰে গৃহলৈ যাবৰ কাৰণে তেওঁলোকক কৈ আছে তাৰপিছত অতি অসন্তুষ্ট মনেৰে এতিয়া নিজৰ মনৰ ভাৱখিনি ব্যক্ত কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে আৰু এটা সময়ত স্বয়ং সেই কৃষ্ণকে এতিয়া মনেৰে সৈতে ধ্যান কৰি তেওঁলোকে ক'বলৈ আৰম্ভ কৰিছে যে হে প্ৰভু আমাৰ অন্তৰৰ সমস্ত কথা তুমি নজনা নহয় কিন্তু আমাৰ মুখেৰে তুমি ব্যক্ত কৰিব বিচাৰিছা কিন্তু সেই শক্তিখন তুমি দিব যাৰ ফলত তেওঁলোকে গভীৰ নিশ্বাস ত্যাগ কৰি চকুৰে তেওঁলোকৰ চমচলীয়া এটা ৰূপ লৈ কান্দি কান্দি টুকি মাতেৰে সেই কৃষ্ণক তেওঁলোকে নিবেদন কৰিছে কিন্তু নিদাৰুণ কৃষ্ণ কাঠ কঠিন হিয়া হেনকি ঘাতক বোলা বাণী খবৰ কি হওক সুখ তেজি ভজিলো তোমাৰ পাৱে ভকত বৎসল হেন জানি তেওঁলোকে পৰিচয় দিছে যে আমি যে তোমাৰ ওচৰলৈ আহিলোঁ যে তুমি যে আচলতে ভকত বৎসল তুমি দেৱ হৰি এই জ্ঞানটোলৈকে আমি তোমাৰ ওচৰলৈ আহিছোঁ কাৰণ ইমান দিনে তোমাকে সেৱা কৰি আছোঁ তোমাকে স্তুতি কৰি আছোঁ তোমাকে পূজা কৰি আছোঁ গতিকে এইকাৰণে তোমাৰ ওচৰলৈ অহাৰ যিটো বাঞ্ছা সেইটো তুমিয়ে পূৰণ কৰি দিছা কৃষ্ণ কিন্তু তোমাৰ মনত যিখিনি বাক্য আহিছে এই বাক্যবানত আমি আচলতে মৃতপ্ৰায় হৈ গৈছোঁ আমি আচলতে জীয়াই থাকিব পৰা শক্তিকণেই আমি হেৰুৱাই পেলাইছোঁ গতিকে এই ঘাতক বাণী তুমি আমাৰ আগত প্ৰকাশ কৰিছা যে তেওঁলোকে কৈছে সৰ্ব গৃহ সুখ তেজি ভজিলে তোমাৰ পাৱে ভকত বৎসল হেনো জানি গৃহস্থ ধৰ্ম পালন কৰিবলৈ যাওঁতে যি কৰ্ম নকৰোঁ কিয় এই গৃহ সুখৰ মাজেৰে সেই কৰ্মবিলাক আমি কৰিবলৈ যাওঁ কিন্তু সেই সমস্ত গৃহ সুখ ত্যাগ কৰিলোঁ কেৱল ভকতৰ বৎসল বুলি তোমাক জ্ঞান কৰিলোঁ আৰু সমস্ত ত্যাগ কৰি কায় বাক্য মনে তোমাকে সেৱা কৰিলোঁ তথাপিও তুমি এই নিদাৰুণ এই বাক্য তুমি প্ৰয়োগ কৰিবা গতিকে ভগৱন্তৰ এটাই তেওঁ সদায় বাঞ্ছা থাকে ভকতক তেওঁ সদায় নিজৰ চৰণত স্থান ভগৱন্তে ভকতক কোনো কাৰণতে ত্যাগ নকৰে আমিও তোমাৰ ভক্ত বুলিয়ে আমি নিজকে জ্ঞান কৰি আছোঁ তোমাৰ ঈশ্বৰ বুলি জ্ঞান কৰি আছোঁ গতিকে আমাক তোমাৰ ওচৰৰ পৰা আঁতৰি দিবলৈ তুমি যিটো আমাক বাক্য তুমি দি আছা আচলতে ভকতক ত্যাগ কৰাটো ঈশ্বৰৰ কেতিয়াও কৰ্ম হ'ব গতিকে এইকাৰণে আজি তেওঁলোকে এই কথাখিনি টোকাখিনি মাতেৰে হ'লেও কৃষ্ণক মৰে বুলি কৈছে বিষয়ৰ বাঞ্ছালৈ আমি তোমাৰ ওচৰলৈ অহা নাই বিষয় ত্যাগ কৰিলোঁ গৃহতে আমি বিষয় ত্যাগ কৰি তোমাৰ ওচৰলৈ যে আহিলোঁ আমি বিষয় লৈ তোমাৰ ওচৰলৈ অহা নাই এই কথাটো সকলোৱে জনা উচিত গতিকে বিষয় লৈ যিসকলে ভগৱানৰ ওচৰলৈ যায় সেইসকল প্ৰকৃত ঈশ্বৰৰ ভক্ত হ'ব নোৱাৰে কিন্তু বিষয় ত্যাগ কৰি ঈশ্বৰৰ ওচৰলৈ যিসকল আহে সেইসকল প্ৰকৃততে ঈশ্বৰৰ ভক্ত হ'ব এতিয়া গোপীসকলে নিজকে
তেওঁলোকে স্বীকাৰ কৰিছে, ভগৱতৰ নিবেদন কৰিছে, আমি আচলতে তোমাৰ একান্ত ভকত হওঁ। গতিকে সেইকাৰণে সমস্ত গৃহ ত্যাগ কৰি তোমাৰ ওচৰলৈ আহিছোঁ, তুমি আমাক এনেদৰে ঘূৰাই পঠালে নহ'ব। কৃষ্ণ কৃষ্ণ। এৰা যিটো কইলা তুলসীৰ স্বামী কুশ আছে ধৰ্ম, তোমাতে থাক উপকৃত কৰ্ম। তুমি জগতৰে আত্মা, তোমাৰ সেৱাটো পাই পৃথিৱীয় যত রামেতে পণ্ডিত জিতু তোমাকে করে রতি অতি পুত্র তেজিয়া জঞ্জাল। চিরকাল জিতু আশা কৰিছো তোমাৰ পাৱে, তাক ভংগ নকৰাকো পাল। জীবনা উন্নতি যাহা পৰমেশ্বৰ ইটো, ইকে বাক্য ডহৰ আমাকে আপুনি আনন্দ মূৰ্তি আমাৰ হৰিদাসিত কিঞ্চিতে কুগিহত নচায়া নকচকু চৰণ তোমাৰ এই বুজে কোন কাহে আউৰ ভৰি। তুমি বিনা ইটো কৰ্ণে আৰু একো নয়, বৰ্জে গয়া কি কৰিব এইজন কৃষ্ণৰ প্ৰতি যিটো ধ্যান আৰু ধাৰণা সম্পূৰ্ণভাৱে ব্যক্ত কৰিছে। তেওঁলোকে পৰিচয় দিছে যে তুমিতো আচলতে নন্দৰ পুত্ৰ হ'ব নোৱাৰা, তুমিতো আচলতে সাধাৰণ, তুমি মনুষ্য হ'ব নোৱাৰা। যিটো পৰিচয়ৰ সৈতে তুমি জগতত ইমান দিনে বহি আছা, আজি আমিতো তোমাৰ আচল পৰিচয়টো পাই গ'লোঁ। তোমাৰ বাহিৰ সুৰত আমাৰ সমস্ত জ্ঞান আৰু ধ্যান হৈ গ'ল যে তুমি ঈশ্বৰো ঈশ্বৰ, পৰম ঈশ্বৰ, তুমি জগতৰে আত্মা। গতিকে তোমাৰ সেৱা পাই সমস্ত জগতকে বধ কৰিব পৰা, জয় কৰিব পৰা শক্তি লাভ কৰিব পৰা। গতিকে তুমি যিটো আমাক তুলসী ধৰ্মৰ কথা সোঁৱৰাই দিছা, সেই ধৰ্মবিলাক সেই মায়াময় সংসাৰত ঈশ্বৰক বুজি নোপোৱা সকলৰ কাৰণত সেইসকলৰ গাতহে সেই ধৰ্মবিলাক, সেই কৰ্মবিলাকৰ অৱস্থান থাকে। গতিকে সেইকাৰণে যিটো কইলা কুলস্থিৰ স্বামী শুশ্ৰূষাকে ধৰ্ম, তোমাতে থাকক সেইটো কৰ্ম। তুমি যদি কোৱা যে এগৰাকী নাৰী কুলস্থিনী ধৰ্মমতে স্বামী সেৱাই পৰম ধৰ্ম, আৰু সেই জ্ঞানমতেও এতিয়া আমি বাঞ্ছা কৰিছোঁ ঈশ্বৰ ঈশ্বৰ পৰম ঈশ্বৰ তুমিয়ে যেতিয়া সেই কুলস্থিৰ সমস্ত ধৰ্ম তোমাকেই সমৰ্পণ কৰিলোঁ, তোমাকেই আমি সেৱা কৰিলোঁ। সেইকাৰণে তুমি জগতৰ আত্মা, তোমাৰ সেৱা পোৱাৰ পিছতে জগতত যিমানবিলাক ধৰ্ম কৰ্ম, সমস্ত ধৰ্ম কৰ্ম সাধন হয় কেৱল তোমাৰ সেৱা। এতেকে পণ্ডিত যিটো তোমাক একে কৰি ৰতি অতি পুত্ৰ তেজীয়া জংগাল, এতিয়া তেওঁলোকক কিমান এক মহা জ্ঞান লাভ কৰি আছে,
সেই কথাটো নিজ মুখেৰে এতিয়া ব্যক্ত হৈছে। যিসকল পণ্ডিতে তোমাৰ এই মহাতত্বটো পায় সেইসকলে পতি পুত্ৰ ভাৰ্যা সমস্ত ত্যাগ কৰি বিষয় জঞ্জাল ত্যাগ কৰি কেৱল তোমাকহে পূজা কৰে, বিষয় জঞ্জাল তেওঁলোকে ত্যাগ কৰে। গতিকে সেইকাৰণে কৈছে চিৰকাল যিটো আশা কৰিছোঁ তোমাৰ পাৱে তাকো ভংগ নকৰে গোপাল। চিৰদিন তোমাক পাবৰ কাৰণেই আমি বাঞ্ছা কৰি আছোঁ। গতিকে হে গোপাল, তুমি আমাৰ আশা কেতিয়াও ভংগ নকৰিবা। কাৰণ তুমি বাক্য দিছিলা যে দ্বাপৰৰ শেষত তুমি আহি আমাৰ মনৰ বাঞ্ছা পূৰণ কৰিবা। সেই তেতিয়াৰ পৰা আজিলৈকে এই বৃন্দাবনতে আহি তৰু তৃণ হৈ কতবাৰ জন্ম লৈছোঁ, জীৱ জন্তু হৈ কতবাৰ জন্ম লৈছোঁ, তোমাকে দিয়াই আছোঁ। আৰু আজি দ্বাপৰ যুগত নাৰী ৰূপে জন্মগ্ৰহণ কৰি নাৰী ৰূপে ৰূপ লৈ তোমাকেই আমি বিচাৰি আছোঁ। কোনজন হ'ব পাৰে? তেওঁতো কৈ আছে যে আহিব আহিব, কিন্তু সেই পৰম পুৰুষজন কেতিয়া আহিব এই ধ্যানতেই আমি সময় ইমানখিনি পঠাই আছোঁ। তেওঁলোকে চিনিব পৰা নাছিল এইজনেই যে সেইজন কৃষ্ণ, যিজন কৃষ্ণই কৃষ্ণ হিচাপে অহা নাই বা জগতৰ ঈশ্বৰ হিচাপে অহা নাই। তেওঁ নন্দৰ পুত্ৰ হিচাপে আহি বৃন্দাবনক তেওঁ দৰ্শন দিছে। যশোদাই কৈ আছে যে এইজন মোৰে পুত্ৰ, নন্দই কৈ আছে মোৰে পুত্ৰ, বাকী সমস্তই কেনেকৈ ক'ব তোমাৰ পুত্ৰ নহয়? গতিকে মানি লৈছে নন্দৰ পুত্ৰ, সাধাৰণ এজন মনুষ্য, কিন্তু লাহে লাহে তাৰ কৰ্মই বিচলিত কৰিছে, বাকী সকলোকে ভাবিবলৈ বাধ্য কৰাইছে যে আচলতে তেওঁ মনুষ্যৰ ধৰ্মৰে কৰ্ম কৰা নাই। অহৈতুক লীলা কিছুমান কৰিছে, ঐশ্বৰিক লীলা কৰি আছে। লীলাৰ মাজেৰে তেওঁ ঈশ্বৰ যে হয় এই জ্ঞানটো লাহে লাহে বৃন্দাবনৰ বাকী সমস্তে বুজিবলৈ সক্ষম হৈছে। একেবাৰে শেষত গোপীসকলৰ মনত দৃঢ় ধাৰণা আহি গ'ল যে হয় এইজনেই কৃষ্ণ, এইজনেই পৰম পুৰুষ ভগৱন্ত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী গোলোকপতি সেই ভগৱন্ত কৃষ্ণ, যাৰ কাণত আমি ৰৈ আছোঁ। এতিয়া বিষয়ৰ লগত সংগ কৰি থকা এগৰাকী নাৰীয়ে কেনেকৈ ক'ব যে এজন কৃষ্ণ কেনেকৈ তেওঁ পাম স্বামী হিচাপে? গতিকে গোপীসকলে ৰাসলীলা কৰাৰ 1 বছৰ আগত যেতিয়া নানা লীলাৰ জৰিয়তে তেওঁলোকৰ অন্তৰাত্মাত এই জ্ঞানটো আহি গ'ল, কালিক যেতিয়া দমন কৰা দেখিলে ঐশ্বৰ্যময় সেই ৰূপটো, তাৰ আগতে দৈত্য দানৱসকলক বধ কৰাৰ ক্ষেত্ৰত যিখিনি লীলা কৰিলে সমস্ত জ্ঞানখিনি পোৱাৰ পিছত তেওঁলোকৰ অন্তৰাত্মাত এই জ্ঞানটো আহি গ'ল যে হয়, যাৰ কাৰণত আমি ইমান দিন ৰৈ আছিলোঁ এইজন নন্দৰ পুত্ৰ ৰূপত আমাৰ মাজলৈ। কিন্তু এই নন্দৰ পুত্ৰক আমি স্বামী হিচাপে কেনেকৈ পাম? লোককতো দেখুৱাব নোৱাৰে, কাৰণ এখন গৃহস্থৰ ধৰ্ম তেওঁলোকে পালন কৰি আছে। গতিকে এই নন্দপুত্ৰক স্বামী হিচাপে পোৱাৰ বাসনাটো সকলোকে দেখুৱাই কেতিয়াও কৰিব নোৱাৰে, সদাচাৰ ধৰ্ম কেতিয়াও ৰক্ষা নকৰে। এইকাৰণে গোপীসকলে এটা সময়ত থিৰাং কৰিলে যে যদিহে নন্দপুত্ৰ কৃষ্ণক যদি আমি স্বামী হিচাপে পাব লাগে বা তেওঁৰ জৰিয়তে পৰমাৰ্থ কৃষ্ণজনক যদি আমি স্বামী হিচাপে পাব লাগে, তেতিয়াহ'লে নিশ্চয় দেৱতাৰ আমাৰ প্ৰয়োজন হ'ব, দেৱতাৰ আশীষৰ প্ৰয়োজন হ'ব, দেৱ কৃপা লাগিব। এইকাৰণে তেওঁলোকে চিন্তা কৰি দুৰ্গা দেৱীৰ ওচৰত তেওঁলোকে আশ্ৰয় লয়। কাত্যায়নী ব্ৰত পালন কৰি 1 মাহ কঠোৰ ব্ৰত পালন কৰিছে, ৰাতি ৰাতি দুৰ্গা দেৱীক পূজা কৰিছে। দুৰ্গা দেৱীক পূজা কৰাৰ উদ্দেশ্য এটাই যে হে মাতৃ, যেনেকৈ নহওক তুমি নন্দৰ পুত্ৰক স্বামী হিচাপে যেন আমাক তুমি প্ৰদান কৰাৰ ব্যৱস্থা কৰা। যেতিয়া 1 মাহৰ ব্ৰত সমাপন হ'ল, ব্ৰতৰ নিয়ম অনুসৰি বিবস্ত্ৰে গৈ সূৰ্য স্নান কৰিব লাগিব গংগাত বা যমুনাত, তেতিয়াই ব্ৰতটো সাং হ'ব আৰু ব্ৰতৰ পূজাৰো ফলটো তেওঁলোকে পাব। এতিয়া ভগৱন্তৰ কৃষ্ণই চিন্তা কৰিছে
যে মইতো নন্দপুত্ৰ হিচাপেই মই আহিছোঁ, নন্দপুত্ৰ হিচাপে তেওঁলোকৰ ওচৰতে যাব লাগিব। এতিয়া কেনেকৈ তেওঁলোকৰ যজ্ঞ মই সফল কৰিম? ইফালে দেৱস্থাই গৈ ৰাতিপুৱাই কালিন্দীৰ ঘৰত তেওঁলোকে বস্ত্ৰ সুলকাই থৈ তেওঁলোকে স্নান কৰিছে, সূৰ্যক প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে। ইফালে তেওঁ মনে মনে চিন্তা কৰি আছে যে বিবস্ত্ৰই যদি গংগাত স্নান কৰে, জলত স্নান কৰে, তেতিয়াহ'লে বৰুণৰ ৰোষত পৰিছে। খন্তেক পিছতে বৰুণ যদি কুৰান্বিত হয়, তেতিয়াহ'লে বৰুণে যদি তেওঁলোকক অভিশাপ দিয়ে কি হ'ব? মোকেই ভক্তি সহকাৰে পাবলৈ বিচাৰিছে আৰু মোৰ ভক্তৰ যদি আজি যজ্ঞ কৰাৰ পিছত এনেদৰে যদি বৰুণৰ ৰোষত পৰিব লগা হয়, তেতিয়াহ'লে মোৰ ভক্তক কোনে উদ্ধাৰ কৰিব? তেতিয়া প্ৰভু ভগৱতে লীলা কৰিবৰ কাৰণে তেওঁ নিজে আহি উপস্থিত হৈছে আৰু স্নানৰত সেই গোপীসকলৰ বস্ত্ৰ নিজেই গোটাই পিটাই লৈ কদম্বৰৰ ওপৰত উঠি মহালীলা কৰিছে। এইখিনিৰ পৰাই আৰম্ভ কৰিছে পাৰমাৰ্থিক লীলা। কৃষ্ণই কৈ আছে, যজ্ঞ সাং কৰাৰ পিছত স্বামী হিচাপে তোমালোকে মোক পাব লাগে, গতিকে মই আহিলোঁ। তোমালোকে মোক চিনি পোৱা নোপোৱা বেলেগ কথা, কিন্তু তোমালোকৰ যজ্ঞ সফল হ'ব লাগিব। এইকাৰণে কদম্ব গছৰ ওপৰত উঠি যেতিয়া তেওঁ বাঁহীৰ সুৰ তুলি দিছে, বাঁহীৰ সুৰতহে স্নান কৰি থকা ব্যৱস্থা গোপীসকলৰ সন্মুখে ঘূৰি আহিছে। সচকিত হৈ পাৰলৈকে যেতিয়া চালে, বস্ত্ৰবিলাক পাৰত নাই। মুৰলী ধ্বনিৰ সুৰটো অনুসৰণ কৰি দেখিলে কদম্বৰ গছৰ ওপৰত সমস্ত বস্ত্ৰৰে কৃষ্ণই হাঁহিৰে চতুৰালিৰে তেওঁলোকলৈ চাই ইতিকি কৰি আছে, হাঁহি আছে। এতিয়া এই মুহূৰ্তত মায়া আৰু মহে তেওঁলোকক আচন্ন কৰিছে। এতিয়া এইজন কৃষ্ণক পাবৰ কাৰণে আমি বিচাৰিছিলোঁ, এইজন কৃষ্ণ সন্মুখত পালোঁ, কেনেকৈ এইজন কৃষ্ণক এতিয়া আমি গ্ৰহণ কৰিম? এইটো এটা বিৰোধী। আৰু এগৰাকী নাৰীয়ে এজন পুৰুষক বিবস্ত্ৰে যেতিয়া তেওঁ দৰ্শন দিব, কি ভাবিব? মায়াৰ প্ৰলেপটো তেওঁৰ ওপৰত আছে, গতিকে সেইকাৰণে বস্ত্ৰ পূজাৰ চলেৰে কৃষ্ণক প্ৰীতি কৰি আছে। কৃষ্ণই সন্তুষ্ট হোৱা নাই, কৈছে যদি বস্ত্ৰ লাগে তেতিয়াহ'লে মোক তুতি কৰিব লাগিব, আৰু তুতি কৰি তোমালোকে পাৰলৈকে উঠি আহিব লাগিব। এখন হাতেৰে উপায়ন্তৰ হৈ তুতি কৰিলে, এখন হাতেৰে বস্ত্ৰ তেওঁ মানে দেহৰ অংগ ঢাকি লৈছে। কৃষ্ণই কৈছে নহ'ব, যদিহে তোমালোকে মোক ভক্তিভাৱে বিচাৰিছা, দেহৰ প্ৰতি মায়া ত্যাগ কৰা, এক নম্বৰ কথা। আৰু লৌকিকভাৱেও তোমালোকে যদি মোক স্বামী হিচাপে বিচাৰিছা, তাতো এটা তত্ত্ব আছে। এগৰাকী নাৰীয়ে নিজৰ সৰ্ব অংগ প্ৰদৰ্শনতো লজ্জা নকৰে, তাৰ ওচৰত স্বামীৰ ওচৰত। যদি তোমালোকে মোক স্বামী হিচাপে বিচাৰিছা, তেতিয়াহ'লে সৰ্বদেহ তোমালোকে অৰ্পণ কৰি দিয়া। দুয়োটা লীলা কৰি কৃষ্ণই কৈছে যে মোক যদি পাব লাগে, দুয়োখন হাত ওপৰলৈ তুলি দেহৰ মায়া ত্যাগ কৰি মোক তুতি কৰা আৰু পাৰলৈকে উঠি আহে, মই পাৰতহে তোমালোকে বস্ত্ৰ দিম। যেতিয়া দুয়োখন হাত ওপৰলৈ তুলি কৃষ্ণক যেতিয়া তুতি কৰিলে, নিজৰ দেহৰ প্ৰতি মায়া গুচি গ'ল। সেইজন নন্দপুত্ৰ কৃষ্ণ বুলি তেওঁলোকৰ ধ্যানৰ ধাৰণা নাইকিয়া হৈ গ'ল। সেইজন বৈকুণ্ঠপতি কৃষ্ণ বুলি তেওঁলোকৰ মনলৈ জ্ঞানটো আহিল, যাৰ ফলত কৃষ্ণই তেওঁলোকৰ ওপৰত সন্তুষ্ট হৈ বস্ত্ৰ ঘূৰাই দিলে। বস্ত্ৰ ঘূৰাই দিয়াৰ পিছত বাক্য দিলে যে তোমালোকৰ মনৰ সমস্ত বাঞ্ছা মই পূৰণ কৰিম, কিন্তু তোমালোকে 1 বছৰ মোৰ কাৰণে তপ কৰিব লাগিব। এই তপ কৰাৰ সময়ত তোমালোকৰ মায়া সংসাৰৰ লগত সম্বন্ধ তোমালোকৰ ছেদন হ'ব লাগিব, আৰু 1 বছৰ পিছত মই নিজে এটি তোমালোকৰ বাঞ্ছা পূৰণ কৰি এই পাৰমাৰ্থ বিচাৰত আজি গোপীসকলে সেইজন কৃষ্ণক এতিয়া চিনি পাইছে, নন্দপুত্ৰ বুলি তেওঁলোকৰ ধ্যান সেই মুহূৰ্তৰ পৰাই তেওঁলোকৰ অন্তৰৰ পৰা নাইকিয়া হ'ল। সদায় সেইজন কৃষ্ণক কেতিয়া পাম, কেতিয়া আমাৰ মনোবাঞ্ছা পূৰণ কৰে ভাবোঁতে ভাবোঁতে সময় পাৰ হৈ গ'ল। গোপীসকলৰ চিন্তা নাই, গোপীসকলৰ হিচাপ নাই। কিন্তু যিমান দিনলৈকে কৃষ্ণ নাহে, সিমান দিনলৈকে তপ কৰি আছে। কিন্তু কৃষ্ণৰ এটা এটা
এটাকৈ হিচাপ আছে যে এই 1 বছৰ পূৰ্ণ হোৱাৰ সময়ত এই ৰাসলীলাৰ জৰিয়তে তেওঁলোকৰ মনৰ বাঞ্ছা পূৰণ কৰাৰ চৰেৰে মই বৃন্দাবন লীলা সামৰিব লাগিব। বৃন্দাবন ত্যাগ কৰি মই পুনৰ মথুৰালৈকে যাব লাগিব। এই লীলা কৰিবৰ কাৰণে তেওঁলোকক মাতিছে আৰু সেইজন কৃষ্ণক সঁচাকৈ জগতৰ ঈশ্বৰ স্বামী বুলি গণ্য কৰিছে, বুজিব পাৰিছে। আৰু লৌকিকত সেইজন নন্দপুত্ৰ কৃষ্ণকে সেই অনন্তকোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী কৃষ্ণজন বুলি, গোলকপতি কৃষ্ণজন বুলি আজি এনেদৰে তেওঁৰ ওপৰত মহাস্তুতি কৰিছে। তাৰ ফলত এতিয়া তেওঁলোকে কৃষ্ণৰ কৃপা পাবলৈ গৈ আছে। কৃষ্ণ এতিয়া উলটি যোৱাটো কোনো কাৰণতে আমাৰ সম্ভৱ নহয়। যিখন গৃহৰ কোনো অৰ্থ নাই বুলি, অৰ্থহীন বুলি সমস্ত মায়া ত্যাগ কৰি আহিছোঁ, আৰু তুমি কৈছা সেইখন গৃহত আমাৰ স্বামী আছে, পতি সেৱাই স্বামী সেৱাই পৰম ধৰ্ম বুলি আমাক কৈছা, কিন্তু আমাৰ জ্ঞান বুদ্ধিত বিচাৰি পাইছোঁ সেইজন আচল স্বামী নহয়। আচল স্বামী হ'লে তুমি। কাৰণ যেতিয়াই বুজি পালোঁ যে তুমি হ'লা প্ৰকৃত স্বামী, সেইজন মায়া স্বামী। তুমি অহালৈকে আমি কাৰোবাৰ লগত সংগ কৰি আছোঁ। মায়া সংসাৰৰ লগত আমাৰ সম্বন্ধ কোন মুহূৰ্তলৈকে আছিল, যি মুহূৰ্তলৈকে তোমাক চিনিব পৰা নাছিল। এতিয়াতো চিনি পালোঁ সেইজন স্বামীয়ে আমাক কেতিয়াও ৰক্ষা কৰিব নোৱাৰে, সেইজন স্বামীয়ে আমাক কেতিয়াও গতি দিব নোৱাৰে। যদি তুমি গতি দিব পাৰা, ৰক্ষা কৰিব পাৰা, তোমাৰ বাহিৰে জগতত আৰু কোনো নাই। গতিকে কোনো কাৰণতে আমি তোমাৰ ওচৰৰ পৰা আঁতৰি যাব নোৱাৰোঁ। আৰু কৈছে তোমাৰ মোহন গীতে অতি কামানল গলৈ পুৰি মোৰ কটাক্ষ হাঁহিলে। এতিয়া তোমাৰ মোহন বাঁহীৰ সুৰত আমাৰ হৃদয়ত তোমাৰ প্ৰতি যিটো কামনাৰ উদ্ৰেক আহিছে, এই কামনাৰ জুইকুৰা বেলেগে কেতিয়াও নিৰ্বাপন কৰিব নোৱাৰে। তোমাৰ এটা কটাক্ষ এই কামনাৰ বহনীকুৰা আমাৰ দেহৰ ভিতৰত জ্বলি আছে। তথাপিও তুমি যদি কোৱা যে তুমি আমাৰ কথা বিশ্বাস কৰা নাই আৰু তুমি তোমাৰ ওচৰৰ পৰা যাবলৈ বাধ্য কৰা, তেতিয়া কৈছে যে তাৰো এটা উপায় আছে। তুমি যদি আমাৰ প্ৰত্যাখ্যান কৰা, তেতিয়াহ'লে আমি কিন্তু গৃহলৈকে আকৌ ঘূৰি নাযাওঁ। তাৰ পৰিৱৰ্তে আমি কি কৰিম? যোগীসকলে যেনেকৈ ধ্যান কৰি তোমাক পাবৰ কাৰণে বাঞ্ছা কৰে, তোমাক অন্তৰতে পাই, হৃদয়তে পাই, তোমাৰ আত্মাৰ লগত যেতিয়া লীন যায়,
তদ্রূপ আমিও তোমাক ধ্যান কৰিয়ে তোমাৰ চৰণৰ পৰা বঞ্চিত হোৱাৰ পিছতো যোগীসকলে কৰে ধ্যানৰ দৰে তোমাক ধ্যান কৰি অন্তত তোমাৰ লগত লিংক হৈ আমিতো দেহ ত্যাগ কৰিব পাৰিম। গতিকে এই কৰ্মটো ভক্তসকলে নিজৰ ইচ্ছা অনুসৰিয়ে কৰিব পাৰে। ভগৱন্তে কেতিয়াও আজ্ঞা দিব নালাগে তুমি মোৰ লগত লিংক যোৱা কৰিব। গতিকে যোগী তপস্যীসকলে যেনেদৰে তোমাৰ লগত লিংক যাব পাৰে আমিও তেনেদৰে তোমাৰ আত্মাৰ লগত লিংক যাব পাৰোঁ। তথাপিও আমি মায়া এই গৃহলৈকে আৰু ঘূৰি নাযাওঁ। তোমাৰ একান্ত কৃপাৰ অবিহনে আমি কেতিয়াও আমি চলিব নোৱাৰোঁ। এনেদৰে আজি গোপীসকলে নিজৰ আধ্যাত্মিক যিটো জ্ঞান ঈশ্বৰৰ প্ৰতি নিবেদন কৰিছে। প্ৰমাণ হৈ গৈছে যে তেওঁলোকে ঈশ্বৰক যেনেকৈ বুজিছে এয়াই শুদ্ধ, এয়াই সত্য অংগীকাৰ কৰিছে। কৃষ্ণৰ নামত ঈশ্বৰৰ নামত নিজকেই যদি লীন কৰিব পৰা যায় তেতিয়াহ'লে সংসাৰৰ পৰাই মুক্তি পাই যায়। আজি সেই পন্থতে যে গোপীসকলে ল'বৰ কাৰণে অংগীকাৰ কৰিছে, কৃষ্ণৰ ওচৰত নিবেদন কৰিছে। এতিয়া কৃষ্ণ নীতিৰ উত্তৰ কৰা কৃষ্ণ। কিন্তু আমি উপলব্ধি কৰিছোঁ সেইজন স্বামীয়ে এই কামনাৰ বৰণি নিৰ্বাপিত কৰিব নোৱাৰে। কাৰণ এই বৰণিপুৰা লগাইছে কোনে? এই বৰণিপুৰা লগাইছা তুমি। তুমিয়ে যি বৰণি লগাইছা এই বৰণি তুমিয়েই নিৰ্বাপিত কৰিব লাগিব। সেইকাৰণে পুনৰ
তেওঁৰ প্ৰতি ভাৱনাটো কিয় উপজিলে এই কথাটো ব্যক্ত কৰিছে যে 1 বছৰ আগতে তুমি এই কালিন্দী ঘৰত বস্ত্ৰ তোমাক হৰণ কৰাৰ চলেৰে আমাৰ লগত যিখিনি চাতুৱালি কৰিলা তাৰ পিছতে তুমি আমাক আশ্বাসিত কৰিছিলা সেই আশ্বাস অনুসৰি আজি 1 বছৰ আমি কঠোৰ তপ কৰি আছোঁ তোমাকে জ্ঞান কৰিছোঁ তোমাৰ স্মৰণতে আমি আছোঁ বাকী সমস্ত অনৰ্থ বুলি জ্ঞান কৰিছোঁ গতিকে এতিয়া তুমি কোনো কাৰণতে আমাক বঞ্চিত কৰিব নোৱাৰা তোমাৰ এই চৰণ আমি অতি সৌভাগ্যপূৰ্ণ পালোঁ লক্ষ্মী বোলে তোমাৰ এই অভয় চৰণ তাচিদহে পায় আমিও সেই চৰণ পোৱাৰ পিছত সেই চৰণৰ বাহিৰে আমি কেতিয়াও আমি অন্য কথা চিন্তা কৰিব নোৱাৰোঁ সেইকাৰণে কৈছে সেইদিনা ধৰিয়া ওল আনৰ কাষত নাথ থাকিতে নপাৰোঁ কি বা ভৈলা এইটো কিয় বাপ আমি সুখখেন নবখিও সত্য স্বৰূপ উপভোগ কৰিলা স্পষ্টকৈ কৈছে সেইদিনাৰ পৰা আমাৰ কি হ'ল আমি ক'ব নোৱাৰোঁ যে গৃহত থাকি কোনোদিন আমি গৃহত সুখ শান্তি পোৱা নাই কেৱল তোমাকে আমি ধ্যান কৰি আছোঁ কৃষ্ণ কৃষ্ণ ঈশ্বৰক যিসকলে ভজে সেইসকলৰ মনত বিষয়ৰ কোনো বাসনা নাথাকে যদি বিষয়ৰ বাসনা নাথাকে তেতিয়াহ'লে নাৰীসকলে নিজৰ ভিতৰত সতিনীৰ ভাৱনা ৰাখি কেতিয়াও ঈৰ্ষা কৰিব নোৱাৰে হিংসা কৰিব নোৱাৰে দ্বেষ কৰিব নোৱাৰে আজি উল্লেখ কৰিছে যে লক্ষ্মীয়ে তোমাৰ জায়া বুলি লক্ষ্মী তোমাৰ ভাতৃ বুলি লক্ষ্মীয়ে তোমাৰ চৰণ সেৱা কৰিবলৈ সকলোৱে জানে আৰু সেইজন পৰমপতি ভগৱন্ত কৃষ্ণ স্বামী হিচাপে পাবৰ কাৰণে তুলসীয়ে যেতিয়া বাঞ্ছা কৰিছিল তুলসীয়ে বাঞ্ছা কৰোঁতে লক্ষ্মীৰ প্ৰতি অকণমান ভয় কৰা নাছিল শংকা কৰা নাছিল কাৰণ স্বৰূপতে লৌকিকভাৱে তেওঁলোকক সতিনী বুলি কোৱা হয় যদিও তেওঁলোকৰ অন্তৰত সেই বিষয় বাসনা নাই যেতিয়া ভক্তিভাৱেৰে কৃষ্ণক যেতিয়া ভজনা কৰিছে কৃষ্ণক ভজনা কৰাৰ অধিকাৰ সমস্তৰে আছে কৃষ্ণক পতি হিচাপে বাঞ্ছা কৰাৰ অধিকাৰ সমস্ত ভকতৰ আছে গতিকে এই ভাৱনা বিষয়ৰ ক্ষেত্ৰত নাথাকে সতিনীৰ ৰূপ নাথাকে যি ভাৱনাই তুলসীয়ে লক্ষ্মী থকাৰ অৱস্থাতে তোমাক স্বামী হিচাপে ভজনা কৰিছিল ঠিক তেনেকৈ আমিও গৃহত একোজন স্বামী আছে যদিও আমি সেইজনক বিষয় স্বামী হিচাপে গণ্য কৰি পৰমপতি হিচাপে তোমাক ভজনা কৰিবৰ কাৰণে যাওঁতেও আমি তুলসীকো ভয় কৰা নাই বা লক্ষ্মীৰ প্ৰতিও আমাৰ ভয়ভীত নাই কাৰণ পৰম পুৰুষ ভগৱন্ত তুমি সকলোৰে তুমি স্বামী চিনি নোপোৱা সকলে বুজি নোপোৱা সকলে তোমাক ভজনা কৰিব নোৱাৰে কিন্তু আমিতো চিনি পালোঁ আমিতো বুজি পালোঁ বুজি পোৱাৰ পিছত মায়াপতিজনক আশ্ৰয় কৰি আমি কেতিয়াও সংসাৰত বন্দী হৈ থাকিব নিবিচাৰোঁ পৰমপতি সংসাৰ
শক্তি দিব পৰা যিজন স্বামী সেইজন স্বামী হৈছা তুমি। গতিকে তুমিতো নন্দপুত্ৰ বুলি তুমি জগতক পৰিচয় দি তুমি এই জ্ঞান দিছা, কিন্তু ঈশ্বৰ স্বৰূপে তুমি এই জ্ঞানটো কেতিয়াও তুমি বেলেগ ভক্তক দিব নোৱাৰা। গতিকে সেইকাৰণে বাৰে বাৰে কৈ আছে তুমি নন্দপুত্ৰৰ ধাৰণাটো আমাক দিবৰ কাৰণে যত্ন কৰি আমাক আৰু চাকৰি নকৰিবা। কাৰণ আমি বুজিলোঁ, জানিলোঁ তুমি আচলতে কোন। গতিকে তুমি যিটো আমাৰ কামনাৰ জুই আমাৰ অন্তৰত ঢালি দিলা, এই কামনাৰ জুই কেনেকৈ নিৰ্বাপিত কৰিব লাগে তাৰহে তুমি ব্যৱস্থা কৰা। বাৰু যিখিনি আমাৰ সমস্ত ভালেখিনি সময় আমি আপোনালোকৰ মাজত এই ভাগৱতৰ ৰাসলীলাৰ কিছু তত্ত্বৰ কথা আলোচনা কৰিলোঁ। অজানতে আমাৰ অনেক দুৰ্ত্ৰুটি হ'ব পাৰে, সমস্ত দুৰ্ত্ৰুটি আপোনালোকে মাৰ্জনা কৰক আৰু আমাৰ গুৰুজনলৈ এইখন আসন আগবঢ়াই আমি আপোনালোকৰ মাজৰ পৰা কিছু সময় বিৰতি বিচাৰিছোঁ। জয় কৃষ্ণ।